আপুনি যদি গোটৰ সদস্য হয় বা আপুনি যদি এজন গোটৰ মহিলা হয় তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আপডেট যে আপোনালোকৰ বাবে আজিৰ দিনটো অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো আজি হ'ল লাষ্ট ডেট আপোনালোকে যদি এতিয়ালৈকে গছপুলি ৰোপণৰ যিটো ফটো সেই ফটো আপলোড কৰা নাই আপোনালোকে আজিৰ ডেটটোতে লাষ্ট ডেট আপোনালোকে সকলোৱে আজিৰ দিনটোতে কিন্তু সকলোৱে গছপুলি ৰোপণ কৰি আপলোড কৰি দিয়ক যদি আপোনালোকে আপলোড কৰিব নাজানে কেনেকৈ আপলোড কৰিব পাৰিব সেই প্ৰচেছটো মই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই আছোঁ আপোনালোকে 1 মিনিটৰ ভিতৰতে আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে অতি সহজতে আপলোড কৰিব পাৰিব গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক আৰু আপুনি যদি এতিয়ালৈকে আপলোড কৰা নাই আপোনাৰ গছপুলি ৰোপণ কৰি অতি শীঘ্ৰে আপলোড কৰি লওক এতিয়া চাওক আপোনালোকে যিখন নেকি গছপুলি ৰোপণ কৰিছে সেই গছপুলিটি আপোনালোকে যদি ফটো মাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে অতি সহজতে আপলোড কৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে ফটোটো কেপচাৰ কৰা নাই ফটো উঠা নাই তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ ফটো উঠিব পাৰিব সেইটো দেখুৱাই আছোঁ তো আপোনালোকে ফটোটো আপলোড কৰাৰ বাবে এতিয়া আপোনালোকৰ বাবে সময়সীমা দিয়া আছে আপোনালোকে অতি শীঘ্ৰে সকলোৱে ফটোটো আপলোড কৰক আপোনালোকৰ হাতত আজিৰ ডেটটো সময় আছে যদি আপোনালোকে নকৰে তেনে ক্ষেত্ৰত হয়তো আপোনালোকে যি 25,000 টকাটো আপোনালোকক দিয়া হ'ব সেই টকাটো পোৱাৰ সময়ত হয়তো আপোনালোকৰ অসুবিধা হ'ব পাৰে আজি হ'ল 10-11 তাৰিখলৈকে আপোনালোকে এই সুবিধাটো পাই যাব ওকে অৰ্থাৎ গছপুলি ৰোপণৰ যি ফটো সেইটো আপলোড কৰিব পাৰিব অথবা আপোনালোকে কিন্তু অতি শীঘ্ৰে দেখিবলৈ পাব ৱেবছাইটটো বন্ধ হৈ যাব তেতিয়া কিন্তু আপোনালোকে নোৱাৰে ওকে তো আপোনালোকে কি কৰিব লাগিব প্ৰথমতে ৱেবছাইটৰ আহিব আৰু এই ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ আপোনালোকে চিন্তা কৰিব নালাগে ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট আপোনালোকে ৱেবছাইটত আহি পাব ওকে যদি আপোনালোকে ডাইৰেক্ট আহি নাপায় তেনে ক্ষেত্ৰত আপোনালোকে লিংকটো কপি কৰি আপোনালোকে ডাইৰেক্ট ক্ৰম ব্ৰাউজাৰত যাই আপোনালোকে কি কৰিব পেষ্ট কৰি তাৰপিছত লগইন কৰি ৱেবছাইটত আহি যাব ওকে তো এতিয়া চাওক আপোনালোকে দেখিবলৈ পাব এতে মোবাইল নাম্বাৰ অৰ্থাৎ আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দিব লাগিব আপোনালোকে মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত ইয়াতে চাওক এটা সংখ্যা দিছে যেটো আপোনালোকে ইকুৱেল কৰিব লাগিব আগত কিন্তু এটো নাছিল ঠিক আছে প্লাস কৰিবলৈ দিছে আপোনালোকে প্লাস কৰি ইকুৱেল কৰি ইয়াতে বহাব লাগিব তো মই ইয়াতে বহাই দিম বহাই দিয়াৰ পিছত সেন্ড ওটিপি অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত কিন্তু ওটিপি এটা আহি যাব ওটিপিটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব ইয়াতে কিন্তু মোৰ ওটিপিটো আহি গৈছে মই জাস্ট ওটিপিটো এণ্টাৰ কৰিলোঁ ওটিপিটো এণ্টাৰ কৰাৰ পিছত ইয়াতে জাস্ট আপোনালোকে ভেৰিফাই ওটিপি অপচনত ক্লিক কৰি দিয়ক ভেৰিফাই ওটিপি অপচনত ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট আপোনালোকৰ এনেকৈ পেজটো ওপেন হ'ব এতিয়া যদি আপোনালোকে এতিয়ালৈকে ফটো আপলোড কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ ফটো শো নকৰে আৰু যদি আপুনি ফটো আপলোড কৰিছে এনেকৈ দেখিবলৈ পাব ফটো ইয়াতে শো কৰি আছে এতিয়া আপুনি বিচাৰিলে 2 3টা 4টা 5টা 10টা লৈকে ফটো আপলোড কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা নহয় এতিয়া আপোনালোকে ফটোটো কেনেকৈ কেপচাৰ কৰিব সেই বিষয়টো বহুতেও নাজানে সো ভিডিওটো আসলতে মই কিছুদিন আগতে লৈ আহিব লাগিছিল যদিও যোৱা কিছুদিন আগতে মই অলৰেডি ভিডিও বনাই দিছো অৰ্থাৎ যেতে নেকি 5 জুন তাৰিখে যেটো নেকি বিশ্ব পৰিৱেশ দিৱস আছিল সেইদিন এখন মই অলৰেডি ভিডিও বনাই দিছিলো সেই ভিডিওটো বহুতে চাইছে তো এতে কথা হ'ল যদি আপোনালোকে এতিয়ালৈকে কামটো কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে অতি সহজতে কৰিব পাৰিব তো এতিয়া চাওক ফাৰ্স্ট অফ অল আপোনালোকে এটা Google Maps নামৰ এটা এপছ আছে যেটো আপোনালোকে ডাউনলোড কৰিব লাগিব আৰু সেই এপটো লিংক মই মোৰ টেলিগ্ৰাম চেনেলত দি ৰাখিম অথবা WhatsApp চেনেলত দি ৰাখিম আপোনালোকে ভিডিওৰ ডেছক্ৰিপচনত লিংক পাব তাৰ পৰা ডাইৰেক্ট আপোনালোকে ইনষ্টল কৰি ল'ব আপোনালোকে দেখিব আছে GPS মেপ কেমেৰা এপছ মই এটো ইনষ্টল কৰিব লাগিব বা আপোনালোকে ইনষ্টল কৰিব লাগিব অথবা আপোনালোকে অন্য যিকোনো ধৰণৰ GPS থকা অৰ্থাৎ আপোনালোকৰ লাইভ লোকেশ্যন ল'ব পৰা এপছ এটা ইনষ্টল কৰিব ঠিক আছে তো মই এটো ইনষ্টল কৰি লৈছো ফাৰ্স্ট টাইম ইনষ্টল কৰাৰ সময়ত এনেকৈ আপোনালোকৰ মানে লোকেশ্যন মানে আহি যাব আপোনালোকে এই সময়ত দি দিব আপোনালোকে দিয়াৰ পিছত আপোনালোকৰ ইজিলি হৈ যাব এতে এনেকৈ এলাউ খুজিব এলাউ সমূহ আপোনালোকে দি দিব আৰু এতে এডভাৰটাইজমেন্ট কেতিয়াবা আহি যায় তো মই এলাউ সমূহ কৰি দিলো নেক্সট অপচন ক্লিক কৰি দিলে এতে চাওক এলাউ খুজিব আপোনালোকে এলাউ দুটা কৰি দিব লাগিব ঠিক আছে লোকেশ্যন আৰু গ্যালাৰি ক্যামেৰা এক্সেছটো এলাউ কৰি দিব তাৰ পিছত এনেকৈ এলাউ হৈ যাব নেক্সট অপচনত ক্লিক কৰিলে এতিয়া ডাইৰেক্ট ক্যামেৰাটো ওপেন হৈ যাব ওকে এতে আকৌ মানে কি হয় এডভাৰটাইজমেন্ট আহি থাকে তো আহিলে আপোনালোকে এটো ক্লোজ কৰি দিব লাগিব এতে চাওক মোৰ ক্যামেৰাটো কিন্তু এতিয়া ওপেন হৈ যাব এতিয়া আপুনি যিজন মানুহৰ ফটো মানে ক্যাপচাৰ কৰিব ধৰিলক মই উদাহৰণ হিচাপে এই মানে ফুলৰ জোপাটো লৈছো এটা সব ধৰি লওক আপোনালোকে যেতিয়া নেকি ক্যাপচাৰ কৰিব সেইজন মানুহে যে গছপুলি ৰোপণ কৰিছে তাৰ লগতে আপোনালোকে সেইজন মানুহৰ সৈতে গছপুলিৰ সৈতে এনেকৈ ফটো ক্যাপচাৰ কৰিব চাওক এটা কিন্তু লোকেশ্যন লাইভ লোকেশ্যনৰ সৈতে আহি গৈছে তলত আপোনালোকে লাইভ লোকেশ্যন সৈতে দেখিবলৈ পাব আপোনালোকে জাস্ট ক্যাপচাৰ কৰিলে আপোনাৰ ফটোটো কি হ'ব ক্যাপচাৰ হৈ গ্যালাৰীত আহি যাব ওকে এনেকৈ চাওক প্ৰিভিউ অপচনত ক্লিক কৰিলো প্ৰিভিউ অপচনত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকে দেখিবলৈ পাইছে এনেকৈ ফটোটো ক্যাপচাৰ হৈ যাব এতিয়া ফটোটো ক্যাপচাৰ হোৱাৰ পিছত আপোনালোকে জাস্ট এতিয়া আকৌ কি কৰিব লাগিব ফটোটো আপলোড কৰিব লাগিব আৰু ফটোটো আপলোড কৰাৰ বাবে আপোনালোকে আপোনাৰ যেটো নেকি পেজ মেইন পেজ অৰ্থাৎ যেটো ফটো আপলোড কৰিব পৰা পেজ সেই পেজলৈ আহিব লাগিব এতিয়া চাওক এই পেজলৈ অহাৰ পিছত আপোনালোকে বেসিক্যালি আৰু
একো কৰিবলগীয়া নাই ইজিলি আপোনালোকে ডাইৰেক্ট এতিয়া ফটোটো আপলোড কৰিব পাৰিব এতিয়া ফটো আপলোড কৰাৰ বাবে এই যেটো সোৰ্স ফাইল অপচন আছে ফটো আপলোড প্লান্টেশন ফটো আপোনালোকে দেখি আছে সোৰ্স ফাইল অপচনত ক্লিক কৰিলে যেটো ফটো আপোনালোকে আপলোড কৰিব সেই ফটোটো আপোনালোকে এনেকৈ ক্লিক কৰি দিলে ঠিক আছে এতিয়া ক্যাপশন অপশনত দেখিব আছে প্লান্টেশন ডেসক্ৰিপচন এতিয়া ক্যাপশনত আপোনালোকে কি দিব এতিয়া আপোনালোকে ধৰক যেটো নেকি গছপুলি ৰোপণ কৰিছে সেই গছৰ নামটো দি দিব ঠিক আছে আপুনি বকুল কদম বা কৃষ্ণচূড়া যেটো আপোনালোকে ৰোপণ কৰিছে আপোনালোকে সেই গছপুলিৰ নামটো এতে দিব লগতে এটা চাওক লোকেশন এতিয়া লোকেশনত আপোনালোকৰ ভিলেজৰ নামটো আপোনালোকে দিব পাৰে বা আপোনালোকৰ ডিস্ট্ৰিক্টৰ নামটো দিব পাৰে ভিলেজ নামটো আটাইতকৈ ভাল হ'ব আপোনালোকে ভিলেজৰ নামটো দি দিব ওকে তাৰ পিছত জাস্ট আপোনালোকে এই যেটো আপলোড অপচন আছে আপলোড অপচনত যেতিয়া ক্লিক কৰিব আপোনালোকৰ কিন্তু সাকসেসফুল আপলোড হৈ যাব জাস্ট অলপ ইয়াতে চাওক ফটো আপলোড সাকসেসফুল হৈ গল এতিয়া আপোনাৰ ফটোটো আপলোড হৈ গল আপুনি টোটাল কিমানটা ফটো আপলোড কৰিছে সেইখিনি কিন্তু ইয়াতে শো কৰিছে টোটাল মই দুটা ফটো আপলোড কৰিছো এতিয়ালৈকে দুটা শো কৰি আছে এতিয়া এটা অপচন হেতু হল মাই প্ৰফাইল নম্বৰ এটা অপচন আছে এই যেটো অপচন দেখিবলৈ পাইছে এইখিনি আপোনালোকে কমপ্লিট কৰি ৰাখিব আপোনালোকৰ ভাল হ'ব কিয়নো আপুনি যে ফটোসমূহ আপলোড কৰিলে আপোনাৰ মেম্বাৰ আইডি বা আপোনাৰ ডিটেইলছসমূহ দি ৰাখিলে আপোনাৰ প্ৰফাইলটো কমপ্লিট হৈ থাকিলে আগন্তুক দিনলৈকে কিন্তু আপোনাৰ সুবিধা হ'ব গতিকে আপোনালোকে ইয়াতে ডিটেইলছসমূহ দিব পাৰে যেনেকৈ প্ৰথমতে আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিলে ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ ব্লকৰ নেমটো আপোনালোকে সিলেক্ট কৰি দিব ঠিক আছে ব্লকৰ নেমটো দিয়াৰ পিছত ইয়াতে আপোনালোকৰ গাঁও পঞ্চায়ত নেম বা আপোনালোকে আপোনালোকৰ বিচিডিসি নাম দিব লাগিব দেন আপোনালোকে ভিলেজ নেম দিব আপোনালোকে ইয়াতে মই জাস্ট এনে দি ৰাখিছো তাৰ পিছত ইয়াতে আপোনালোকৰ গ্ৰুপৰ নেম অৰ্থাৎ আপোনালোকে যেটো গোটৰ সদস্য হয় সেই গোটৰ নামটো আপোনালোকে দিব লাগিব এতিয়া গোটৰ নামসমূহ আপোনালোকে অনলাইনৰ পৰা ওলাব পাৰিব অথবা আপোনালোকে আপোনালোকৰ গোটৰ যিজন সিআৰবি আছে তেখেতৰ পৰা ল'ব পাৰিব গোটৰ মুখ্য মানুহ যিজন আছে সেইজনৰ পৰা আপোনালোকে ল'ব পাৰিব গোটৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী আছে সেইসকলৰ হাতৰ পৰা আপোনালোকে গোটৰ নামটো ল'ব পাৰিব দেন আপোনালোকৰ নিজৰ নাম আপোনালোকে মেম্বাৰ নেমটো দিব লাগিব আপোনাৰ নাম যেটো আছে মেম্বাৰ নামজন দি দিলে সৰি গোটৰ নাম আহি গৈছে এটো প্ৰথমটো হল এসএসজি গ্ৰুপ নেম ওকে তাৰ পিছত আহি গল এসএসজি মেম্বাৰ নেম ঠিক আছে মেম্বাৰ নেম আপোনালোকে মেম্বাৰজনৰ নাম দি দিব ঠিক আছে যি আছে হেতু দিব তাৰ পিছত ইয়াতে চাওক মেম্বাৰ আইডি এটো কিন্তু বহুতেই বিচাৰি নাপায় যে মেম্বাৰ আইডি কেনেকৈ পাম বা কোড পাম এই বিষয়টো কিন্তু বহুতেই কোৱেশ্চন কৰি থাকে মেম্বাৰ আইডি কেনেকৈ ওলাব পাৰি সেই বিষয়ে মই অলৰেডি এটা ভিডিও বনাই ৰাখিছো আপোনালোকে এই ভিডিওটো চালে নিশ্চিতভাৱে বুজি পাব যে মেম্বাৰ আইডিটো কেনেকৈ ওলাব পাৰি অথবা আপোনালোকে কি কৰিব পাৰে যে আপোনালোকৰ যিজন নেকি সিআৰপি আছে আপোনালোকৰ গোটৰ বা আপোনালোকৰ গোটৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী আছে তেখেতসকলৰ হাততে কিন্তু আপোনালোকৰ গোটৰ সকলো সদস্যৰ মেম্বাৰ আইডি আছে অৰ্থাৎ আপোনালোকৰ গোটৰ যিমানজন সদস্য আছে গোটেইকেইটা সদস্যৰ মেম্বাৰ আইডি সেইজনৰ হাতত আছে আৰু সকলো ধৰণৰ ডিটেইলছ কিন্তু আছে গতিকে আপোনালোকে সেইজনৰ লগত যোগাযোগ কৰিলে বা তেখেতৰ হাতত খুজিলে তেখেতৰ পৰা খুজিলে আপোনালোকক দি দিব আপোনালোকে একো চিন্তা কৰিব নালাগে ইয়াৰ পিছত আপোনালোকে ইয়াতে মেম্বাৰ আইডিটো বহাই আপোনালোকে সেভ কৰিব পাৰিব আৰু বাকি ডিটেইলছসমূহ কিন্তু আপোনালোকে সঠিক আৰু শুদ্ধকৈ দিব লাগিব এতিয়া এই ডিটেইলছসমূহ দিয়াৰ লগে লগে আপুনি যে গোটৰ মহিলা বা আপুনি যে কামটো কৰিলে সেই ডিটেইলছ কিন্তু অটোমেটিকলি ডিটেক্ট কৰিব পাৰিব চৰকাৰৰ পৰা এই ডিটেইলছসমূহ দিয়াৰ পিছত আৰু সেইভাবে কিন্তু আপোনালোকক এই যেটো প্ৰফাইল অপচন এই প্ৰফাইল অপচনটো কমপ্লিট কৰিবলৈ দিছে বা প্ৰফাইল অপচনটো আপোনালোকক দিয়া হৈছে তো আশা কৰিছো আপুনি নিশ্চয় বুজি পাইছে তো আপোনালোকে যদি এতিয়ালৈকে গছপুলি ৰোপণ কৰি ফটো আপলোড কৰা নাই আপোনালোকৰ বাবে এতিয়া সময় আছে আপোনালোকে অতি শীঘ্ৰে গছপুলিটো ৰোপণ কৰি আপোনালোকে ফটো ক্যাপচাৰ কৰি আপলোড কৰি দিয়ক ইয়াৰ পিছতো আৰু অতি শীঘ্ৰে কিন্তু আপোনালোকৰ যি 25000 লিষ্ট সেই লিষ্টটো আহি যাব আপোনালোকে চিন্তা কৰিব নালাগে মই আপোনালোকৰ সুবিধাতে ভিডিওসমূহ লৈ আহি থাকিম আৰু ভিডিওটো আৰু দীঘলীয়া কৰিব খোজা নাই আশা কৰো আপোনালোকে নিশ্চয় বুজি পালে মই জাস্ট আপোনালোকক দেখুৱাৰ বাবে দুটা ফটো আপলোড কৰিছো তো আশা কৰো আপোনালোকে নিশ্চয় বুজি পাইছে